নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ৰাষ্ট্ৰীয় পোষণ মাহ 2024 সন্দৰ্ভত মাজুলী জিলাৰ আয়ুক্ত ডক্টৰ কাবেৰী বি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ মাজুলী জিলাৰ সংবাদদাতা বিকাশ শইকীয়াই। নমস্কাৰ বাইদেউ, আজি আপোনাক আমাৰ অনুষ্ঠানত পাই সুখী অনুভৱ কৰিছোঁ। আজি আপোনাৰ পৰা চলিত মাহত ৰূপায়ণ হৈ থকা ৰাষ্ট্ৰীয় পোষণ মাহ 2024ৰ বিষয়ে কিছু কথা আমাৰ শ্ৰোতাসকলক জনাব বিচাৰিম। পোষণ অভিযান বা ৰাষ্ট্ৰীয় পুষ্টি অভিযান হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্যসূচী। 2018 চনৰ পৰা প্ৰতি বছৰে ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে সমগ্ৰ দেশতে পালন কৰি অহা হৈছে। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম এই ৰাষ্ট্ৰীয় পোষণ মাহৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে। ধন্যবাদ। কেন্দ্ৰীয় চৰকাৰৰ এখন মুখ্য আঁচনি পোষণ অভিযানৰ অধীনত 2018 চনৰ পৰা প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰি অহা হৈছে। এই পোষণ অভিযানৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও বিভাগ একত্ৰিত কৰি কাম কৰি আহিছে। 2021 আৰু 22 বৰ্ষৰ পৰা পোষণ অভিযানৰ উন্নীত কৰি মিছন পোষণ 2.0 ঘোষণা কৰা হৈছে। ইয়াৰ জৰিয়তে পুষ্টিৰ সৈতে জড়িত কেইবাখনো আঁচনি একত্ৰীকৰণ কৰা হৈছে। পৰিস্ফুৰক পুষ্টিৰ কাৰ্যকৰণ আঁচনি, যিটো আমি ছাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰাম বুলি কওঁ, কিশোৰী ছোৱালী আঁচনি, যিটো আমি স্কিম ফৰ এডলচেণ্ট গাৰ্লছ বুলি কওঁ, তথা অংগনবাদী সেৱা আঁচনিক মিছন পোষণ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। 0 পৰা 6 বছৰৰ শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকৰ মাজত পুষ্টি সজাগতা বৃদ্ধি কৰা তথা সকলোৰে বাবে স্বাস্থ্য আৰু পুষ্টি নিশ্চয় কৰোৱাটোৱেই এই অভিযান তথা পোষণ মাহ উদযাপনৰ প্ৰধান বা মূল লক্ষ্য। সমগ্ৰ দেশৰ লগতে মাজুলী জিলাতো যোৱা 1 ছেপ্টেম্বৰৰ পৰা এমহীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহ 2024 আৰম্ভ হৈছে। এই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাব নেকি? হয়, 7ম ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে মাজুলী জিলাতো 1 ছেপ্টেম্বৰ 2024ৰ পৰা 30 ছেপ্টেম্বৰ 2024 চনলৈকে পোষণ মাহ অনুষ্ঠিত কৰা হৈছে। সেই অনুসৰি যোৱা ইংৰাজী 2 ছেপ্টেম্বৰ তাৰিখে মাজুলী জিলা আয়ুক্তৰ সভাকক্ষত জিলা পৰ্যায়ৰ শুভ উদ্বোধনী অনুষ্ঠানৰ কৰাৰ ক্ষেত্ৰত এক বৈঠক সহযোগী বিভাগৰ সৈতে অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছত পৰ্যায়ত মাজুলী ICDS আৰু উজনি মাজুলী ICDS ব্লকৰ পৰ্যায়ত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় আৰু সেইদিনাই প্ৰকল্প পৰ্যায়ত পৰিস্ফুট কিশোৰী শক্তিশালী নাৰী শীৰ্ষক এই সজাগতা সভা তথা ৰেলী কাৰ্যসূচী গ্ৰহণ কৰা হয়। তাৰ পিছত কাৰ্যসূচী হিচাপে মাজুলী জিলাৰ সকলো অংগনবাদী কেন্দ্ৰত একোখনকৈ পোষণ বাটিকা নিৰ্মাণ কৰাৰ লক্ষ্যৰে আনুষ্ঠানিকভাৱে 2টা অংগনবাদী কেন্দ্ৰত এই পোষণ বাটিকা নিৰ্মাণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। পোষণ অভিযানৰ এই মূল লক্ষ্য হৈছে যে সমগ্ৰ দেশৰ পৰা এনিমিয়া তথা মেলনাৰিছমেণ্ট দূৰীকৰণ। সেই উদ্দেশ্যেৰে মাজুলী জিলাৰ বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগৰ সহযোগিতাত এনিমিয়া T3 কেম্প, যিটো আমি টেষ্ট, ট্ৰিট আৰু টক বুলি কওঁ। টেষ্ট কৰে, ধৰক ৰক্ত দি পেলাই তাত গম পায় এনিমিয়া হৈছে নে নাই। তাৰপিছত ট্ৰিট কৰে, ট্ৰিটমেণ্টত কি খাব লাগে, কি খাব নালাগে, আৰু তাৰপিছত টক মানে সজাগতা সভা কৰে। এই T3 কেম্প অনুষ্ঠান কৰা হয়, য'ত বিভাগৰ ফালৰ পৰা এনিমিয়া দূৰীকৰণ, স্বাস্থ্যবিধি আৰু ফুড হেবিটছ বিষয়ে
জনসাধাৰণক সজাগ কৰি থকা হৈছে। ইয়াৰ লগতে মাজুলী জিলাৰ 0 পৰা 6 বছৰলৈকে সকলো শিশুৰ 100% গ্ৰোথ মনিটৰিঙৰ ব্যৱস্থা কৰা হৈছে। এই গ্ৰোথ মনিটৰিঙৰ যিসকল শিশু সিভিয়াৰলি মেলনৰিছড হিচাপে চিনাক্ত কৰা হয় তেওঁলোকক গড়মূৰ জিলা চিকিৎসালয় অৱস্থিত নিউট্ৰিশ্যনেল ৰিহেবিলিটেশ্যন চেণ্টাৰত ভৰ্তি কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ জিলা চিকিৎসালয় হ'ল শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা অসামৰিক চিকিৎসালয়। ইয়াৰ উপৰিও এই পোষণ মাহৰ লগত সংগতি ৰাখি হেল্ডি বেবী চিনাক্তকৰণকাৰী পুৰস্কাৰো দিয়া হয়। ইয়াৰ লগে লগে এই পোষণ মাহত 0 পৰা 6 মাহৰ শিশুসকলৰ কেৱল মাকৰ গাখীৰ পানৰ ওপৰত প্ৰেগনেণ্ট লেক্টেটিং মাদাৰ সকলৰ গৃহ পৰিদৰ্শন বা সজাগতাৰ ব্যৱস্থাও কৰা হৈছে। 6 মাহৰ পৰা 23 মাহৰ শিশুসকলৰ ব্ৰেষ্ট ফিডিঙৰ উপৰিও কমপ্লিমেণ্টাৰী ফিডিঙৰ উদ্দেশ্যেৰে অংগনবাদী ৱৰ্কাৰ্ছৰ হোম ভিজিট যিটো আমি গৃহ পৰিদৰ্শন বুলি কওঁ আৰু সজাগতা সভা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিটো অংগনবাদী কেন্দ্ৰত লোকেলি এভেইলেবল যিবোৰ ধৰক আমাৰ শাক পাচলি আৰু খাদ্য সামগ্ৰীসমূহৰ দ্বাৰা এখন প্ৰদৰ্শনীৰো আমাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও এই মাহত আৰ্লি চাইল্ড কেয়াৰ এডুকেশ্যন অৰ্থাৎ ECCE দিৱস পালনৰ ব্যৱস্থা কৰা হৈছে। শিশুসকলৰ শাৰীৰিক বিকাশিক সম্ভালতৰলভাৱে মানসিক বিকাশৰ বাবে বিভিন্ন ধৰণৰ পুতলা জাতীয় সামগ্ৰী নিৰ্মাণ তথা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এই বৰ্ষৰ ৰাষ্ট্ৰীয় পোষণ মাহৰ মাতৃৰ নামত এজোপাকৈ গছ ৰুই আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কৈছিলে এক পেৰ মা কি নামেৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, য'ত সকলো অংগনবাদী কেন্দ্ৰত মাৰ নামত এজোপাকৈ বৃক্ষ ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও ৱাটাৰ কনজাৰ্ভেশ্যনৰ ওপৰত সজাগতা সভা, য়োগা, ৰিচাইটেশ্যন কম্পিটিশ্যন আদিৰে অনুষ্ঠান কৰা হৈছে। এক জন আন্দোলনৰ সৃষ্টি কৰি মাজুলী জিলাখনতো যাতে পুষ্টিহীনতা বিহীন এখন জিলা হিচাপে আগুৱাই যায় তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। এই বছৰ 7ম ৰাষ্ট্ৰীয় পোষণ মাহ 2024ৰ মূল বিষয়বস্তু হৈছে পৰিপুষ্ট কিশোৰী, শক্তিশালী নাৰী, ৰক্তহীনতা নিৰ্মূল কৰি নাৰী শক্তিৰে সবল ৰাষ্ট্ৰ নিৰ্মাণ। এই 7ম ৰাষ্ট্ৰীয় পোষণ মাহৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে আগুৱাইছে? হয়, আপুনিও জানে আমিও জানো যে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। আজিৰ শিশুসকলৰ হাততে কাইলৈ আমাৰ দেশৰ ভৱিষ্যত নিৰ্মাণ হ'ব। গতিকে এই শিশুসকলৰ জন্মৰ পিছৰে পৰা শাৰীৰিক তথা মানসিকভাৱে সবল হ'ব লাগিব। সেই লক্ষ্যে আগত ৰাখি শিশু পৰ্যায়ৰ পৰা তেওঁলোকৰ যতন লোৱাৰ ব্যৱস্থা লোৱা হৈছে। দেখা পোৱা যায় যে পুষ্টিহীনতাৰ ফলত ভোগা ৰোগৰ অন্যতম কাৰণ হ'ল এনিমিয়া। এক ছাৰ্ভে অনুসৰি প্ৰতি 2গৰাকী মহিলাৰ ভিতৰত এগৰাকী হ'ল এনিমিয়া ভুক্তভোগী। যিকোনো বয়সৰ ব্যক্তি এনিমিয়াত ভোগাৰ সম্ভাৱনা থাকিলেও কিশোৰী তথা মহিলাসকল বেছিকৈ এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। যিহেতু এই কিশোৰী কালচোৱাই হৈছে ভৱিষ্যত প্ৰজন্মৰ ওপৰত ৰক্তহীনতা বা এনিমিয়া প্ৰভাৱ ৰোধ কৰাৰ সঠিক সময়। সেয়ে পোষণ মাহৰ বিভিন্ন সজাগতা সভাৰ লগতে স্বাস্থ্য বিভাগৰ সহযোগিতাতো এনিমিয়া দূৰীকৰণৰ ওপৰত বিভিন্ন কাৰ্যসূচী মাজুলী জিলাত অনুষ্ঠিত কৰা হৈছে। জিলাখনত বিভিন্ন পিছপৰা অঞ্চলৰ এনিমিয়া চিনাক্তকৰণত T3 টক টেষ্ট এণ্ড ট্ৰিট যিটো মই আপোনাক কৈ আহিছোঁ শিবিৰ অনুষ্ঠান কৰি কিশোৰীসকলত চিকিৎসা তথা সজাগতাৰ ব্যৱস্থাও কৰা হৈছে। আৰু এটা আছে VHSND যিটো আমি ভিলেজ হেল্থ চেনিটেশ্যন এণ্ড নিউট্ৰিশ্যন ডে বুলি কওঁ। সেইটো অনুষ্ঠিত কৰি আশা, অংগনবাদী তথা স্বাস্থ্য বিভাগৰ দ্বাৰা
এনিমিয়া নিৰ্মলকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও AAA অৰ্থাৎ আশা, অংগনবাদী ৱৰ্কাৰ, ANM লগ হৈ গৃহ পৰিদৰ্শনৰ জৰিয়তে জিলাখনত প্ৰত্যেকৰে ঘৰে ঘৰে গৈ কিশোৰী তথা মহিলাসকলৰ অধিক সজাগ কৰাৰ ব্যৱস্থা লোৱা হৈছে। তাৰ উপৰিও পোষণ বাটিকাৰসমূহ মাজুলী জিলাৰ কৃষি বিভাগৰ সংযোগিতাত লোকেলি এভেইলেবল শাক-পাচলিৰ ওপৰত আইৰণ ৰিচ পাচলিৰ খেতি কৰাও ব্যৱস্থা কৰা হৈছে। লগতে মাজুলী জিলাৰ এনিমিয়া সমস্যা সমাধানৰ বাবে ছ'চিয়েল, বিহেভিয়ৰেল এণ্ড কমিউনিকেশ্যন চেঞ্জৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি AII যিটো আমি এক্টিভ আইৰণ ইনকৰ্পৰেশ্যনৰ নামেৰে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত এনিমিয়া দূৰীকৰণৰ বাবে মাজুলী জিলাৰ বিভিন্ন বিভাগসমূহত সংযোগিতাত ডায়েটাৰী ইণ্টাৰভেনশ্যন, ছাপ্লিমেণ্টাৰী যেনে ধৰক আপোনাৰ আইৰণ এণ্ড ফলিক এচিড টেবলেটছ আৰু লাইফষ্টাইল চেঞ্জৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও প্ৰত্যেকখন বিদ্যালয় আৰু মহাবিদ্যালয় শিশু আৰু কিশোৰীসকলক লৈ আমি মাজুলীত একোটাকৈ আইৰণ ক্লাব গঠন কৰাৰ পৰিকল্পনাও কৰা হৈছে। এই ক্লাবৰ জৰিয়তে এনিমিয়া দূৰীকৰণৰ বাবে খাদ্যাভ্যাস পৰিৱৰ্তন, নিউট্ৰিশ্যন এডুকেশ্যন, আইৰণ এবছৰ্পশ্যন আৰু ভিটামিন চি ৰিচ খাদ্যসমূহ সেৱন কৰাৰ ওপৰত সজাগতা স্মৃতিত পৰিকল্পনা কৰা হৈছে। ধন্যবাদ বাইদেউ, আপোনাৰ ব্যস্ততাৰ মাজতে এইখিনি সময় আমাক দিয়াৰ কাৰণে। ধন্যবাদ। আপোনাৰ লগতে আকাশবাণীৰ সমূহ কাৰ্যকৰ্তা আৰু অনুষ্ঠান শুনি থকা শ্ৰোতাসকলক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পোষণ মাহ 2024 সন্দৰ্ভত মাজুলী জিলাৰ আয়ুক্ত ডক্টৰ কাবেৰী বি শৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ মাজুলী জিলাৰ সংবাদদাতা বিকাশ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা মানস প্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ একে সময়তে। নমস্কাৰ।